প্ৰথমতে সকলোকে শুভেচ্ছা জনাইছো কালী পূজা আৰু দীপান্বিতাৰ পোহৰৰ উৎসৱ দীপান্বিতা আৰু পোহৰ বিলাবলৈ এগৰাকী যুৱক ওলাই আহিছে কি ধৰণে ওলাই আহিছে আমি সকলো দৃশ্য দেখুৱাম আমি প্ৰথমতে এটা চিন দেখুৱাই লৈছো এই সকল ৰাইজে হাতে হাতে একোটা বাল্ব লৈ আছে কিহৰ কাৰণে তেওঁলোকে বাল্ব লৈছে সেই কথাখিনি আমি তেওঁলোকৰ সৈতে পাতিম আৰু এই বাল্বখিনি তেওঁলোকক কোনে দিছে আজি পোহৰৰ উৎসৱত কোনে পোহৰ বিলাবলৈ আহিছে সেই কথাখিনিও পাতিম এই সকল ৰাইজ ২ নং কহৰা গাঁৱৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে গাতে লাগি থকা এটা অঞ্চল ২ নং কহৰা আৰু ২ নং কহৰা গাঁৱৰ এই সকল ৰাইজ ওলাই আহিছে আমি প্ৰথমতে আপোনালোকৰ সৈতে কথা পাতি লৈছো এই যে আপোনালোক ওলাই আহিছে আপোনালোকৰ হাতে হাতে একোটা বাল্ব দেখা পাইছো এই বাল্বখিনি কোনে দিছে আৰু কি ক'ব বিচাৰে আপোনালোকে আমাক এই বাল্বটো দিছে আমাৰ চন্দন ধৰে এজন সাংবাদিক হয় আৰু তেখেতক আমি গাঁওবাসী হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যাতে তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু এনেকুৱা দুখীয়া দৰিদ্ৰ সীমাৰেখা তলত থকা পৰিয়াল আছে তেওঁলোককো যাতে তেওঁ এনেদৰে এই বাল্ব এটা দি যাতে ঘৰখন পোহৰ দিয়ে সেয়ে তেওঁ মানে আমাৰ চিৰকৃতজ্ঞ আজি কালী পূজাৰ দিনটো আপোনালোকে বিভিন্ন দিন ধৰি আমি দেখা পাইছো কেইবা বছৰ ধৰি আপোনালোকে আতচবাজিৰ পৰা বিৰত হৈ আছে এই মুহূৰ্তত কি ক'ব বিচাৰে আমি সদায় দিনে আমাৰ সমাজখন মুক্ত সমাজ হৈ থাকিব লাগিব প্ৰদূষণ মুক্ত হৈ থাকিব লাগিব যিহেতু এনেকুৱা ফটকা ফুটাই বম ফুটাই মানুহে যিখিনি নেকি আমি দুৰ্ঘটনাবিলাক দেখিবলৈ পাইছো আৰু যিখিনি নেকি একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালে যিখিনি এটা মানে চৰকাৰ চিকিৎসকৰ ঘৰত গৈও মানে চিকিৎসক মানে ল'ব নোৱাৰা অৱস্থাটো কিছুমান আমি দেখিবলৈ পাইছো কাৰণ আমাৰ গাঁৱতে এইটো ঘটি যোৱা ঘটনা আমি দেখি পালো যে এটা ল'ৰা চকু এঠাইত মানে এই ফটকা ফুটি তাৰ নিজৰ চকুটো বেয়া হৈ গ'ল আৰু এতিয়া বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে হ'লেও মানে ইমান এটা ভাল হোৱা নাই আপোনালোক কিমান বছৰ হ'ল ফটকা নুফুটে আজি আমাৰ ৩-৪ বছৰ কালেও হ'ল সেই যেতিয়া এই এক্সিডেণ্টটো হোৱাৰ পৰাই আমাৰ গাঁওখনত একেবাৰে মানে ফটকা বন্ধ কৰা হৈছে আতচবাজি নাইকিয়া আপোনালোকৰ গাঁওখনত আতচবাজি নুফুটাই আপোনালোকে আজি তাৰিখত ওলাই আহিছে কি ক'ব বিচাৰে আমি ইমান দিনে আজি ৩-৪ বছৰ আমি যিটো আমি ফটকা বুলিয়ে কওঁ আৰু আমি নুফুটাওঁ গতিকে আমি আজি সেই কালী পূজাৰ পোহৰ বিলাবৰ কাৰণে আমাৰ যুৱক এজনে তেওঁ যি আমাক এটা হেৰি দিছে বিনামূলীয়াকে গতিকে আমি তাৰ পোহৰতে আজি হেৰি কৰিম পোহৰাম আমাৰ মনো পোহৰিব এইটোৰ যোগেদি নিশ্চয় খুব ভাল লগা কথা অকমান আবেগিক হৈছে থুকাথুকি হ'বই কাৰণ এই সকল ৰাইজে আচলতে বিভিন্ন সময়ত বঞ্চিত হৈ আছে বিভিন্ন ধৰণে বঞ্চিত হৈ আছে আৰু তাৰ পাছতো তেওঁলোকে আশা এৰি দিয়া নাই আৰু এই আশাৰ পোহৰ লৈ আহিছে এগৰাকী যুৱক চন্দন ধৰ আমি দেখুৱাই আছো চন্দনৰ সৈতে পোনে কথা পাতিম চন্দন খুব ভাল লগা কথাটো হ'ল তুমি বিভিন্ন সময়ত কাম কৰি আছা এই যে গোটেই ইকো স্মাৰ্ট আমি দেখুৱাই আছো অকমান আমি প্ৰথমতে দেখুৱাই লওঁ এয়া হ'লগে ইকো স্মাৰ্ট আৰু চন্দনে নিজে ঘৰত এয়া তৈয়াৰ কৰিছে ঘৰত তৈয়াৰ কৰি তেওঁ বিনামূলীয়াকৈ বিলাইছে কেৱল ইয়াতে নহয় এই স্থানতে নহয় মহপৰা স্থানতে নহয় কাজিৰঙাৰ বিভিন্ন এলেকাত বিভিন্ন স্থানত তেওঁ বিতৰণ কৰিছে ইতিপূৰ্বে বিতৰণ কৰিছে আৰু আমি সেই বাতৰি আমি কৰিছো আমি একদম পোনে কথাটো কৈছো আজি যিহেতু কালী পূজা আৰু পোহৰৰ উৎসৱ এই পোহৰ উৎসৱত পোহৰ বিলাবৰ কাৰণে অকমান কচৰৎ কৰিছে কি ক'ব বিচাৰে গোটেই কথাখিনি আচলতে আমি সকলোৱে প্ৰত্যেক বছৰ দেৱালীত যথেষ্ট টকা অপব্যয় কৰোঁ তো মই কিছুমান অলপ ব্যতিক্ৰম চিন্তা কৰি পেলাই মই ভাবিলোঁ এইবাৰ যিখিনি মই ল'ৰা ছোৱালীক দিয়া টকা অপব্যয় কৰি আছোঁ সেইখিনি টকা অন্ততঃ যাতে মই কিছু দুখীয়া মানুহৰ ঘৰত যদি পোহৰ বিলাব পাৰোঁ সেই প্ৰচেষ্টা কৰি পেলাই মই আজি আগবাঢ়িছোঁ কিমানমান মানুহৰ গাঁওখনৰ সকলোকে দিয়া গাঁওখনৰ যিসকল দুখীয়া এতিয়ালৈকে প্ৰায় 70-80 জন হ'ল আৰু যদি কোনোবা আছে মই বিলাই গৈ আছোঁ এই ইতিপূৰ্বে কৰা হৈছে মানুহখিনি যথেষ্ট ৰেচপন্স ভাল এই যে এটা খৰচ বিভিন্ন খৰচ হ'ব এইটোৰ কাৰণে কেনেকুৱা খা খৰচটো কেনেকুৱা এইটো খা খৰচ মই নিজৰ যিটো মানে মোৰ যিটো উপাৰ্জন মই সেই উপাৰ্জনৰ পৰাই মই এইটো কৰিছোঁ এই ইণ্ডাষ্ট্ৰিটো সন্দৰ্ভত অকণমান কৈ দিয়া ৰাইজে এই ইণ্ডাষ্ট্ৰিটো আচলতে এইটো লকডাউনত এটা মই চিন্তা কৰি পেলাই এইটো মই ঘৰতে এটা ইণ্ডাষ্ট্ৰি ৰেডি কৰিছিলোঁ এইটো ইণ্ডাষ্ট্ৰি LED ইণ্ডাষ্ট্ৰি আৰু সেই LED ইণ্ডাষ্ট্ৰিৰ পৰা আজি তাৰ পৰা ৰাহি কৰি পেলাই যিখিনি বাচিছে মই তাকে এই দুখীয়া ৰাইজৰ ওচৰত দিবলৈ কাৰণে চেষ্টা কৰিছোঁ ইণ্ডাষ্ট্ৰিটোত কেইজনমান এনে জড়িত হৈ আছে এতিয়া সদ্যহতে প্ৰায় 7 পৰা 10 জনমান ইতিমধ্যে কৰ্মচাৰী আছে আৰু যি সময়ত যেতিয়া যিমানটো প্ৰয়োজন হয় মই তেতিয়া লগাওঁ আৰু মই ভাবোঁ মানে আৰু মই যি ধৰণে কৰিছোঁ আৰু কৰিব পৰা সামৰ্থ্যৱান মানুহ আছে তেওঁলোকে আৰু যদি কেইঘৰমানৰ পোহৰ কৰিব পাৰে
যথেষ্ট লোক উপকৃত হ'ব। গুৰুত্বপূৰ্ণ কথা, অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু যদি অকণমান পোহৰ বিলাব পাৰে খুব ভাল লগা কথা হ'ব। সকলোকে আমি আহ্বান জনাইছো, আপুনিও অকণমান সহযোগ কৰক কাৰোবাক, আপোনাৰ ওচৰৰ ঘৰৰ যিজন মানুহ সেইজনক অকণমান সহযোগ কৰক। এই সহযোগেহে আচলতে আমাৰ মাজৰ পৰা আন্ধাৰবোৰ নাশ হ'ব। এটা কৰোণা কাল, এটা আমি আন্ধাৰ সময় পাৰ কৰিছো ইতিমধ্যে, আৰু সেই আন্ধাৰখিনি যাতে নাশিব পাৰি, সেই কৰোণা কালৰ মাজতে যদি অকণমান পোহৰ বিলাব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোৱে ওলাই আহক। আৰু আমি এই মুহূৰ্তত আমি সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো, আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছো চন্দনক, এগৰাকী সংবাদকৰ্মী, সংবাদ মাধ্যমৰ সৈতে ব্যস্ত থকাৰ পাছতো এই এটা খুব ক্ৰিয়েটিভ এটা চিন্তা কৰি, খুব এটা মানুহৰ মাজত অকণমান কিবা বিলাই দিব যত্ন কৰি আজি এই কালী পূজাৰ দিনটো আন্ধাৰ নাখিবৰ কাৰণে পোহৰৰ উৎসৱ দীপান্বিতাত, পোহৰ উৎসৱ কালী পূজাত তেওঁ নিজা ধৰণে নিজস্বভাৱে আচলতে উপাৰ্জনেৰে বা নিজস্বভাৱে এই ধৰণে বিলাইছে, আৰু এইটো এটা খুব ভাল লগা খবৰ। এই মুহূৰ্তত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।